নিপতি তোমাৰো মৃত্যু হয়, মৰিবলৈ তোমাৰ আৰু ভয় আছেনে বাৰু? কোৱা। ভাগৱতৰ কথা পৰমাৰ্থ, অৰ্থ আৰু পৰমাৰ্থ। আজি আপোনালোকক প্ৰথমে আমি অৰ্থটোৰ কথা কৈছোঁ। এই নামঘৰ ভাগত আমাৰ সমস্ত ভকত বহি আছে, হয়নে বাৰু? এই বটলবিলাকত পানী আছে, হয়নে বাৰু? বটলত পানী আছে, এইটো সঁচা কথা। মই দুটা চকুৰে দেখিছো, এইটো সঁচা হয়নে বাৰু? দেখিছো, আপোনালোকেও চকু দুটাই দেখিছে, এইটো সঁচা কথা। পিছে এই যিকেইটা সঁচা কথা বুলি আমি কৈ আছো, এইকেইটা একেবাৰে মিছা কথা। মোক আপোনালোকে সুধিছে কেতিয়াবা চকু দুটা আছে বোলে, আছে, দেখিছে নাই বোলে? দেখিছো। আপুনি চকুৰে দেখে বোলে? মই দেখো। সূৰ্যটো অস্ত গ'ল, মোক সোধক চকু আছে নাই আপোনাৰ? মই ক'লো আছে। দেখিছে নাই? বোলে নাই দেখা। চকুৰে দেখে নে পোহৰে দেখে? পোহৰে দেখাটো সঁচা হয়নে বাৰু? চকুৰে দেখাটো মিছা হৈ গ'ল, হয়নে বাৰু? নামঘৰ ভাগত ভকত আছে, হয়নে বাৰু? দেখা সঁচা, সেইটোকে আমি সঁচা মানো। পিছে এমাহ দিন নামঘৰলৈ ভকত অহাটো বাদ দি দিয়ক, নামঘৰ হ'বনে বাৰু? এইটো নিশ্চয় গৰু গোহানি হ'ব, হয়নে বাৰু? তেতিয়াহ'লে নামঘৰত ভকত থকাটো মিছা, ভকতত নামঘৰ থকাটো সঁচা, হ'লনে বাৰু? ভকত আহিব, নাম গাব, নামঘৰলৈ থাকিব। ভকত নাহে, নাম নাগায়, নামঘৰ হৈ আৰু নাথাকে, হয়নে বাৰু? বটলত পানী থাকে, সঁচা কথা, পিছে সেইটোৱেই মিছা। পানী নথকা বটলবিলাক আছে নেকি ইয়াত? বটলত পানী থকাটো মিছা কথা, পানীত বটল থকাটো সঁচা কথা। পানী নাথাকিলে বটল ইয়াত নাথাকে, হয়নে বাৰু? বটলটো ক'ত আছে? পানীত বটল আছে, সেইটো সঁচা। বটলত পানী আছে, মিছা। বটলটো কিনে নে পানী কিনে? 1 লিটাৰ পানীৰ দাম 20 টকা। বটল ধাৰণা কৰিছে যে এইবিলাক চাই ইয়াত জুই লগাই দিব, ইয়াৰ পৰা চাই ভাল হ'ব। গতিকে জীৱন্ত অৱস্থাত দেহক যি ফুটছাই দেখিছে, কি হ'ল শিৱৰূপে ভাৱত শিৱই আমাৰ যদি পৰিষ্কাৰ হয়, সেই মনটো পৰিষ্কাৰ কৰিবলৈ যেনেকৈ জলৰ যতে কমৰ যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰে, শৰৎকালত পানী ঔষধ পাতি স্বভাৱতে নিৰ্মল কৰে। ভগৱন্তৰ কথা কাণেদি সোমাই হৃদয়ত প্ৰৱেশ কৰি অসৎ গুণবিলাক যেতিয়া নাইকিয়া কৰি দিব, মন তেতিয়া নিৰ্মল হ'ব। নিৰ্মল মনত আহি প্ৰভু ভগৱন্ত স্থায়ীভাৱে স্থান ল'ব। গতিকে মন হৈ পৰিব তেতিয়া কি? মন্দিৰ। সেই মন্দিৰটোত হেনয় মন্দিৰৰ মধ্যত আছে উচিত ৰত্ন মন্দিৰ আছে, হয়নে বাৰু? তাতে সেই ৰত্ন মন্দিৰত আহি ভগৱন্ত বস্তু স্থাপন হ'ব। সেইকাৰণে নেপালী ভাইসকলে কি বুলি গাই গম পায়? হে কৃষ্ণ তিমিৰাই মন্দিৰে বসেৰ। হে কৃষ্ণ, তুমি মন্দিৰত থাকা। তেতিয়াহ'লে আমি মনটো পবিত্ৰ কৰি ল'ব লাগিব, মন মন্দিৰ হৈ যাব। সেই মন্দিৰত আহি ভগৱন্ত বস্তু বাস ল'ব। বেলেগ জেগাত আমি ভগৱন্তক বিচাৰিলে পাম? নাপাওঁ। কাশী গয়া বৃন্দাবন সাৰা দুনিয়া বিচাৰক, ক'তো নাপাব। কৃষ্ণ কাহাচন সখী, কৃষ্ণ কাহাচন সাৰ সংসাৰ খুঁজে, সখী কৃষ্ণ কাহাচন।
কৃষ্ণ কাহাসন সখী কৃষ্ণ কাহাসন বৃন্দাবন খুঁজে মথুরা খুঁজে কৃষ্ণ মন মাইছন সখী কৃষ্ণ মন মাইছন বৃন্দাবনৰ বিচাৰক মথুৰাৰ বিচাৰক কৃষ্ণ ক'তো নাপাব কৃষ্ণ ক'ত থাকিব মনত থাকিব মনটো আপোনালোকে পবিত্ৰ কৰি ল'ব লাগিব তেতিয়া মন কি হ'ব মন্দিৰ আৰু সেই মনটো কি হ'ব বৃন্দাবন মন বৃন্দাবনত ভগৱন্ত প্ৰভুৱে ৰাস ক্ৰিয়া কৰিব ৰাস মানে কি ৰস হৈছে ইতি ৰাস ৰসৰ ক্ৰিয়া কৰিব ৰস কেই প্ৰকাৰৰ 10 প্ৰকাৰৰ চোৰ চাতুৰি সিংহান মাধুৰী বীৰ বিভৎস হাস্য ৰুদন অদ্ভুত আৰু ভয়ানক এই 10টা ৰসৰ ক্ৰিয়া কৰিব আৰু সুন্দৰকৈ কৃষ্ণই বাঁহী বজাব কাউৰীও কোলা কুলিও কোলা কাউৰীয়ে কা বুলি ক'লে ফলমতি মাৰোঁ কুলিয়ে কুলু বুলি ক'লে জুমি জামি চাওঁ হয়নে বাৰু ইমান ভাল লাগে হয়নে বাৰু কুলিয়েও একো দিয়াহি নাই আমাক কাউৰীয়েও একো দিয়াহি নাই তথাপিতো কিয় মৰম লাগে কলীয়া কুলিটি মাতত মৰম লাগে গোপীসকলৰ কৃষ্ণলৈ ক'ত মৰম লাগিলে বাঁহী বজাইছে বৃন্দাবনত সমস্ত গোপী দৌৰ মাৰিলে গোপসকলতো বাঁহী বজাইছিলে কিয় গোপীবিলাক নাহিলে নাহে কিয় নাহে মাতত মৰম লাগিব বাঁহীৰ 7টা ফুটা আমাৰ প্ৰত্যেকৰে 7টা ফুটা নাই বাৰু দুই চক্ষু দুই নাক দুই কাণ মুখ বাঁহীৰ 7টা ফুটাৰ ভিতৰত কেইটা ফুটাই মাত দিয়ে এটা ফুটাই মাত দিয়ে হয়নে বাৰু মুখখনে মাত দিয়ে ইকেইটাই সুৰ ধৰা হয়নে বাৰু গ ব এতিয়া প্ৰত্যেকৰে বাঁহীৰ মাতবিলাক শুৱলা হ'ব লাগে এতিয়া মাতটো আমি বাঁহীটো সকলোৱে বজাব জানো কিন্তু সুৰ ধৰিব নাজানো বজাইছে কোনো গোপী ৰৈ থাকিব পৰা নাই কিহত বুজি পালে মাতত হয়নে বাৰু কিহৰ মাতত বাঁহীৰ মাতত গতিকে লয় কণ্ঠত কৌস্তুভমণি কৃষ্ণৰ কৌস্তুভমণিটো ভকতক নিদিলে হয়নে বাৰু ভূপেন হাজৰিকাই ৰচনা কৰিলে জয়ন্ত হাজৰিকাই কণ্ঠদান দিলে কণ্ঠ কাৰো লগত নিমিলে হয়নে বাৰু গতিকে কৌস্তুভমণি সেইকাৰণে কাৰো হাতত নাই প্ৰত্যেকৰে বেলেগ বেলেগ সেইকাৰণে আপোনালোকৰ চৰণত আমি অনুৰোধ কৰিলোঁ মন আদি শুদ্ধি কৰি য'তে কোৱা ছয় সৎ সং সবাৰ মূল জানিবা নিশ্চয় সৎ সংগী হ'ল মন শুদ্ধি কৰাৰ 1 নম্বৰ উপায় গতিকে লৈ আপোনালোকে সৎ সং শুকদেৱে পৰীক্ষিতক বুজাই দিছে যে ব্ৰহ্ম কি বুজিলা শুনিলা ভাগৱত কথা পৰমাৰ্থ কথা শুনিলা কোটি জনমৰ পাপবিলাক তাৰ তোমাৰ দূৰ হ'ল মৰু হেন মনৰ অজ্ঞান কৰা দূৰ মৰিম বুলি ভবা ভাৱনাটো তোমাৰ অজ্ঞান এই অজ্ঞানটো তুমি